যোৰহাটৰ মালৌপামত ভোগদৈত জাপ দিয়া মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ। যোৰহাটৰ মালৌপামত কৃষ্ণা বৰা নামৰ এগৰাকী মহিলাই তেওঁৰ ১.৫ বছৰীয়া পুত্ৰসহ দেওবাৰে ভোগদৈ নৈত জাপ দিয়াৰ পিছতেই আজি পুৱা শোলমৰা চোলাধৰাত কৃষ্ণা বৰাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। অন্যহাতে তেওঁৰ ১.৫ বছৰীয়া পুত্ৰৰ সন্ধান বৰ্তমানলৈকে পোৱা নাই। উল্লেখ্য যে পাৰিবাৰিক কন্দলৰ বাবে মালৌপামৰ নিবাসী দেৱজিৎ বৰাৰ পত্নী কৃষ্ণা বৰাই তেওঁৰ ১.৫ বছৰীয়া সন্তানক লগত লৈ ভোগদৈত জাপ দিছিল বুলি জানিব পৰা গৈছে। সকলোৱে জ্ঞাত যে যোৱাকালি পুৱা প্ৰায় ৮মান বজাত মালৌপাম গাঁৱৰ নিবাসী দেৱজিৎ বৰাৰ পত্নী কৃষ্ণা বৰাই তেওঁ ১বছৰ ৮ মাহ এটি অংশুমান নামৰ শিশু বুকত লৈ পৰিয়াল অশান্তিৰ বাবে বা স্বামীৰ পৰা অশান্তি ভোগ কৰাৰ কাৰণে নদীত ভোগদৈ নদীত আত্মহত্যা দিয়ে। কালিৰ পৰা তেওঁ নিৰুদ্দেশ হৈ আছিল। NDRF, SDRF আৰু স্থানীয় প্ৰশাসন, স্থানীয় ব্যক্তিসকলে কালি যুঁজৰ প্ৰচেষ্টা চলাইছিল যদিও উদ্ধাৰ কৰিব নোৱাৰিলে। আজি পুৱতি প্ৰায় ৯:৩০মান বজাত স্থানীয় বিধায়ক বিকাশ শইকীয়াদেৱ এই চিগাডোখৰ খা খবৰ ল'বৰ উদ্দেশ্যে উন্নয়নৰ আহিছিল। তেতিয়া প্ৰত্যক্ষ কৰিলে যে সৌটোতে কি আহিছে তেতিয়া চিঞৰ যে ডেড বডি ওলাইছে। লগে প্ৰিয় সমষ্টিৰ সন্মানীয় বিধায়ক বিকাশ শইকীয়া দৌৰি গ'ল। দৌৰি যোৱাৰ লগে লগে তেওঁ পিছে স্থানীয় ব্যক্তি হ'ল আগবাঢ়ি গ'ল আৰু স্থানীয় ৰংমন যিটো দুৰ্লভ বৰা আৰু তেখেতৰ ভায়েকে নৈত জঁপিয়াই পৰিলে। পৰাৰ লগে লগে ডেড বডিটো উদ্ধাৰ কৰি লৈ আহে। এতিয়া বৰ্তমান পুলিচ প্ৰশাসনে ডেড বডিটো আনিছে। ইতিমধ্যে ডেড বডি ভান আহি আছে আৰু বৰ্তমান নিৰ্দিষ্ট হৈ থকা কালিৰ পৰা নিৰ্দিষ্ট হৈ থকা অংশুমান বৰা যিটো ১ বছৰ ৮ মাহ শিশুটো এতিয়ালৈকে বৰ্তমান উদ্ধাৰ হোৱা নাই। গতিকে SDRFে এতিয়া বৰ্তমান বিচাৰ কৰি আছে, অব্যাহত ৰাখিছে। চোলাধৰা শোলমৰা চোলাধৰা বৰমেৰ বুলি কয়। বৰমেৰ নদীৰ কাষত ওলাইছিলে ডেড বডিটো এই ভোগদৈ নদীৰ শোলমৰা ভোগদৈ নদীৰ দলঙৰ আগত চিগাডোখৰ সন্মুখতে ওলাইছিলে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।